জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে। জম্মু কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সৰ চৰকাৰ বিজেপি পৰাস্ত হৈছে আৰু লক্ষণীয় বিষয়টো হৈছে হাৰিয়ানাত বিজেপিৰ চৰকাৰ হ'ব বুলি ইতিমধ্যে প্ৰায় স্পষ্ট হৈ পৰিছে, কিন্তু তাৰ মাজতে আশাৰ ৰেঙনি দেখিছে শেহতীয়াভাৱে কংগ্ৰেছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো। নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব জম্মু কাশ্মীৰত। জম্মু কাশ্মীৰত বিশেষভাৱে প্ৰভাৱ পৰিল। জম্মু কাশ্মীৰত বিশেষভাৱে প্ৰভাৱ পৰিল বিজেপিৰ। উল্লেখ যে 370 ধাৰা আঁতৰোৱাৰ পিছৰে পৰা জম্মু কাশ্মীৰবাসী অসন্তুষ্ট হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত, আৰু তাৰ পিছতে জম্মু কাশ্মীৰৰ নিৰ্বাচনত বিশেষভাৱে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ'ল। জম্মু কাশ্মীৰৰ নিৰ্বাচনী ফলাফল কোন দিশে গতি কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাব বিচাৰিছো। এই মুহূৰ্তত জম্মু কাশ্মীৰৰ নিৰ্বাচনী ফলাফল আগবাঢ়িছে আৰু সেই নিৰ্বাচনী ফলাফল অনুসৰি বৰ্তমানলৈকে জম্মু কাশ্মীৰৰ যি নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফল এতিয়া কোন দিশে আগবাঢ়িছে সেয়া আমি আপোনালোকক জনাইছো। আৰু লগতে উল্লেখ কৰিব বিচাৰিছো যে জম্মু কাশ্মীৰৰ এই নিৰ্বাচনী ফলাফলে ইতিমধ্যে বিজেপিৰ যি স্থিতি, জম্মু কাশ্মীৰত বিজেপিৰ যি অৱস্থা আজিৰ তাৰিখত 23খন আসন মাত্ৰ। লক্ষণীয় বিষয়টো হৈছে যে নেশ্যনেল কনফাৰেন্সে 31খন, নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে কেনেধৰণৰ সফলতা লাভ কৰিছে জম্মু কাশ্মীৰত সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো। আৰু উল্লেখৰ বিষয়টো হৈছে যে ওমৰ আব্দুল্লাহ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আকৌ এবাৰ গতি কৰিছে। জম্মু কাশ্মীৰৰ নিৰ্বাচনী ফলাফল কি হ'ব সেই সন্দৰ্ভত আমি উল্লেখ কৰিব বিচাৰিছো। আৰু একেটা সময়তে জম্মু কাশ্মীৰৰ নিৰ্বাচনী ফলাফল এইবাৰ কংগ্ৰেছৰ পক্ষত গৈছে। জম্মু কাশ্মীৰৰ এই নিৰ্বাচনী ফলাফলে বহু দিশৰ উন্মোচন ঘটাইছে। আৰু একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো যে এই নিৰ্বাচনী ফলাফল কেনেকুৱা হ'ল। উল্লেখ যে যোৱা 10 বছৰৰ ভিতৰত এইবাৰ বিজেপিৰ ফলাফল কেনেকুৱা। একেটা সময়তে 90টা সমষ্টিৰ এই জম্মু কাশ্মীৰ বিধানসভা, এই জম্মু কাশ্মীৰ বিধানসভাত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সৰ যি শক্তিশালী স্থিতি, সেই শক্তিশালী স্থিতিয়ে বহু দিশৰ উন্মোচন কৰিছে। বহু দিশৰ উন্মোচন কৰোৱাৰ লগতে জম্মু কাশ্মীৰত যে কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে চৰকাৰ গঠন কৰিব, ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তাই কেনেদৰে আগবঢ়াই নিছে সেয়াও ইতিমধ্যে স্পষ্ট হৈ পৰিছে। লগতে আমি উল্লেখ কৰিব বিচাৰিছো জম্মু কাশ্মীৰৰ নিৰ্বাচনত এইবাৰ বিশেষভাৱে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে 370 ধাৰা। লক্ষণীয় বিষয়টো হৈছে যে ওমৰ আব্দুল্লাহ আৰু ৰাহুল গান্ধীক কেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে সমালোচনা কৰিছিল। কাশ্মীৰত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ওমৰ আব্দুল্লাহ, ৰাহুল গান্ধীৰ ভূমিকা আছে নেকি, এনেদৰেও সমালোচিত হৈছিল। জম্মু কাশ্মীৰৰ যদি ফলাফল চাই এই মুহূৰ্তলৈকে এতিয়ালৈকে 49খন আসনত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্স আগবাঢ়ি আছে, প্ৰায়সমূহ আসনত জয়ী হৈছে। বিজেপিৰ আসন এই মুহূৰ্তত যদি আপুনি লক্ষ্য কৰে তেনেহ'লে বিজেপিৰ আসন হৈছে 29খন, PDPৰ 3খন। কিন্তু মেহবুবা মুফতিৰ এনেধৰণৰ দুৰ্বল অৱস্থাত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে জম্মু কাশ্মীৰত ওমৰ আব্দুল্লাৰ যি শক্তি, জম্মু কাশ্মীৰত ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা, জম্মু কাশ্মীৰৰ জনতাৰ কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সৰ প্ৰতি যি আস্থা, PDP আৰু বিজেপিৰ প্ৰতি যি অনীহা সেয়া প্ৰকাশ পালে। কিন্তু হাৰিয়ানাৰ নিৰ্বাচনত বিজেপি এতিয়ালৈকে 48খনত অগ্ৰগতি, ইয়াৰে কিমানত জয়ী হৈছে সেয়াও স্পষ্ট হৈছে। প্ৰায়সমূহত জয়ী হৈছে, প্ৰায় 15খন আসনৰ ফলাফল ওলাবলৈ শেহতীয়াভাৱে বাকী আছে। কংগ্ৰেছ 37খনত এতিয়ালৈকে আগবাঢ়ি আছে, প্ৰায় 12খন আসনৰ ফলাফল ওলাবলৈ বাকী আছে। কিন্তু লক্ষণীয় বিষয়টো হৈছে জম্মু কাশ্মীৰত যিটো সময়ত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে, সেই মুহূৰ্তত হাৰিয়ানাৰ বাবে দুখবৰ হৈছে, হাৰিয়ানাৰ কংগ্ৰেছৰ বাবে দুখবৰ হৈছে যে হাৰিয়ানাত কংগ্ৰেছে ভবামতে আৰু এক্সিট পলত ওলোৱা ধৰণেৰে ফলাফল নহ'ল। অৱশেষত জম্মু কাশ্মীৰত চৰকাৰ গঠন কৰিব কংগ্ৰেছ নেশ্যনেল কনফাৰেন্সে আৰু হাৰিয়ানাত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে। মেজিক নম্বৰ 46। কিন্তু লক্ষণীয় বিষয়টো হৈছে এই মেজিক নম্বৰতকৈ 3খন আসন আগত আছে বিজেপি, কিন্তু কংগ্ৰেছ মেজিক নম্বৰতকৈ এতিয়াও 9খন আসন পিছ পৰি আছে। সমীকৰণ ওলোটা হ'ব নেকি হাৰিয়ানাৰ? এনেধৰণৰ বিষয় আহি পৰিছে হাৰিয়ানাৰ ক্ষেত্ৰত। জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনে বহু দিশৰ উন্মোচন কৰিছে ভাৰতবৰ্ষৰ ৰাজনীতিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000
1730 অথবা 7099017999